মাৰি ৰাভা তাই ঢেকীয়াজুলি যাম বুলি ক'লে শিপিনীত মই লৈ গ'লোঁ কৈছিলোঁ যে মই স্কুটিখনো লৈ যাওঁ বুলি তাৰপিছত মোবাইল নাছিলে মোবাইলটো মোৰটোকে পঠাই দিলোঁ তাৰপিছত মোবাইল নাই বুলি কওঁতে তেতিয়া অ'টোত উঠাই থৈ আহিলোঁ তাৰপিছত অ'টোত উঠাই থৈ অহাৰ পিছত যেতিয়া ফোন কৰিলোঁ তিনিবাৰমান ৰিং হ'ল ফোনটো তিনিবাৰ ৰিং হোৱাৰ পিছত যেতিয়া 4টা বজাত আকৌ এবাৰ ফোন কৰিলোঁ ফোন ছুইচ অফ তাৰ পৰা সন্ধানহীন হৈ আছে এতিয়া ক'ত গৈছে ক'লৈ যোৱা নাই ধৰিব পৰা নাই জানিব পৰা নাই আজি 10 দিন হৈছে হয় আছে 4 বছৰৰ কণমানি সন্তান এটা আছে তাইৰ কাৰণে ভৱিষ্যতৰ কাৰণে য'তে নাথাকক তাই ঘৰত অহাটো বিচাৰোঁ থানাত জনোৱা হৈছে এজাহাৰ দিয়া হৈছে মোবাইল ছুইচ অফ ধৰিব পৰা নাই পুলিচে গম পোৱা নাই গম পালে জনাম বুলি কৈছে সিমানখিনি বহুত দৌৰিলোঁ পুলিচৰ ওচৰতো বাৰু নদৌৰা নহয় দুখজনক কথা কণমানি মাইনাজনীক চাই নিজকে বহুত দুখ প্ৰকাশ কৰিছোঁ আজি কিয় দিনক দিনে এই ঘটনাবোৰ হ'বলৈ পাইছে বৰষা ৰাভা আজি যোৱা কেইদিনমান ধৰি সন্ধানহীন হৈ থকা বুলি ভাবি আমি সংগঠনক জনোৱাৰ লগতে আমি আজি আহি বাসগৃহত উপস্থিত হৈছোঁ আৰু লগতে আমি আমাৰ এই লোকেল আৰক্ষী চকীত আমি খবৰ ল'বলৈ যাওঁ তেখেতসকলক সুধিবলৈ লওঁতে তেখেতসকলে কয় যে আমি যিমানখিনি পাৰোঁ আমি তদন্ত কৰি আছোঁ আৰু মই জিলা ৰাভা ছাত্ৰ সন্থাৰ পৰা এটাই অনুৰোধ আহ্বান থাকিব অতি সোনকালেই প্ৰশাসন বিভাগে যাতে গুৰুত্ব সহকাৰে লৈ আমাৰ এই বৰষা ৰাণীৰ নিৰ্দেশ হৈ আছে যিহেতু অতি সোনকালেই তদন্ত কৰিব লাগে আৰু মই এই গাঁওসমূহত আমাৰ এই চপাই বালিগাঁও বুলি ক'বলৈ গ'লেই 2020 চনৰ কথাটো বৰকৈ মনত পৰে আজি আমাৰ কোনোবা এজনী ভগ্নী কোনোবা এজনী মাতৃ বা কোনোবা এজনী আমাৰ বাইদেউ যদি আমাৰ সন্ধানী হৈ আছে বুলি কয় মই 2020 চনৰ কথাটো বিশেষকৈ বহুত মনত পৰে 2020 চনত যিহেতু আমাৰ